আমাৰ বৰ্তমানৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ তেখেতৰ নেতৃত্বত 2017 চনত গুণোৎসৱ অনুষ্ঠিত হয়। 2018 চনতো সুকলমে গুণোৎসৱ অনুষ্ঠিত হয়। ইয়াৰ পাছত কোভিড পৰিস্থিতিৰ কাৰণে আমি 19, 20, 21ত গুণোৎসৱ অনুষ্ঠিত কৰিব পৰা নাছিলোঁ। কিন্তু 2022 চনৰ পৰা আমি নিৰবিচ্ছিন্নভাৱে আমি গুণোৎসৱ অনুষ্ঠিত কৰি আহিছোঁ। আৰু গুণোৎসৱৰ মূল লক্ষ্য উদ্দেশ্য হৈছে ছাত্ৰ ছাত্ৰীসকলৰ তেওঁলোকৰ স্কলাষ্টিক এণ্ড স্কলাষ্টিক যিটো লাৰ্ণিং আউটকাম আছে ইয়াৰ ওপৰত এটা এছেছমেণ্ট কৰা আৰু সেই এছেছমেণ্টৰ ভিত্তিত শুধৰণিমূলক ব্যৱস্থা গ্ৰহণ কৰা বা যাক আমি লাৰ্ণিং গেপ বা শিকন ঘাটি বুলি কওঁ, সেই শিকন ঘাটিখিনি ফিল আপ কৰা। শিক্ষানুষ্ঠান মূলতঃ ই এটা কমিউনিটি ইনষ্টিটিউশ্যন। কমিউনিটিৰ পাৰ্টিচিপেশ্যন অবিহনে শিক্ষানুষ্ঠান কেতিয়াও সফল হ'ব নোৱাৰে। আমাৰ শিক্ষানুষ্ঠানসমূহ পৰিচালনা কৰাৰ ক্ষেত্ৰতো SMC আছে, স্কুল মেনেজমেণ্ট কমিটি বা স্কুল মেনেজমেণ্ট এণ্ড ডেভেলপমেণ্ট কমিটি আছে। গতিকে কমিউনিটি পাৰ্টিচিপেশ্যনটো কি পৰ্যায়ত কেনেধৰণে আছে তাৰো এটা এছেছমেণ্ট ইয়াতে আমাৰ কৰা হয় গুণোৎসৱৰ জৰিয়তে। চ' 4টা বিষয়, স্কলাষ্টিক, স্কলাষ্টিক, ইনফ্ৰাষ্ট্ৰাকচাৰ আৰু কমিউনিটি পাৰ্টিচিপেশ্যন, এই 4টা বিষয়বস্তুৰ এক মূল্যায়ন গুণোৎসৱৰ জৰিয়তে কৰা হয়। ইতিমধ্যে কোৱা হৈছে এই বছৰ আমি 35খন ডিষ্ট্ৰিক্টত 44,094 বিদ্যালয়ত আমি গুণোৎসৱ অনুষ্ঠিত কৰিম, যাৰ জৰিয়তে 39,65,081 গৰাকী ছাত্ৰ ছাত্ৰীৰ তেওঁলোকৰ ইভালুৱেশ্যন হ'ব। 3টা পৰ্যায়ত গুণোৎসৱ অনুষ্ঠিত হ'ব। প্ৰথম পৰ্যায় ইতিমধ্যে আপোনালোকে গম পাইছে যে গুণোৎসৱত ফাৰ্ষ্ট ডেটো হ'ল ছেল্ফ ইভালুৱেশ্যন, বিদ্যালয়খনৰ নিজেও কৰিবলগীয়া ইভালুৱেশ্যনৰ কাম। বাকী 3টা দিন এক্সটাৰ্নেল ইভালুৱেটৰ বিদ্যালয়খনত আহে। গতিকে 6 তাৰিখৰ পৰা 6 জানুৱাৰীৰ পৰা প্ৰথম পৰ্যায় আৰম্ভ হ'ব, 6, 7, 8, 9। দ্বিতীয় পৰ্যায় 17 তাৰিখৰ পৰা 20, 21, 22 মাজত বন্ধ আছে। তৃতীয় পৰ্যায় ফেব্ৰুৱাৰী মাহৰ 5 তাৰিখ আৰু 8 তাৰিখে শেষ হ'ব। এই গুণোৎসৱ প্ৰক্ৰিয়া যাতে খুব নিষ্ঠাৰে শৃংখলাবদ্ধতাৰে অনুষ্ঠিত হয় তাৰ কাৰণে প্ৰশিক্ষণ আজি যোৱাকালিৰ পৰা আৰম্ভ হৈছে। মাষ্টাৰ ট্ৰেইনাৰসকলে গৈ প্ৰত্যেকখন জিলাত প্ৰশিক্ষণ দিব আৰু এক্সটাৰ্নেল ইভালুৱেটৰ যিসকলক নিয়োগ কৰা হ'ব তেওঁলোকৰো প্ৰশিক্ষণ হ'ব। আৰু সকলোকে মই নিষ্ঠাৰে একাগ্ৰতাৰে এটা ডাঙৰ দায়িত্ব হিচাপে এই গুণোৎসৱৰ দায়িত্ব পালন কৰিবৰ কাৰণে মোৰ ফালৰ পৰা মই আহ্বান জনাইছোঁ। বিশেষকৈ ইনফ্ৰাষ্ট্ৰাকচাৰ এইটো আমাৰ কৰণীয়, চৰকাৰখনৰ কৰণীয়। গতিকে ইনফ্ৰাষ্ট্ৰাকচাৰৰ কাৰণে গুণোৎসৱৰ মূল্যায়নত কোনো নম্বৰ নাপায়। ইনফ্ৰাষ্ট্ৰাকচাৰৰ মূল্যায়ন হ'ব আৰু সেইখিনি ডাটা সমগ্ৰ শিক্ষালৈ আহিব, শিক্ষা বিভাগলৈ আহিব আৰু ইনফ্ৰাষ্ট্ৰাকচাৰৰ উন্নীতকৰণৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰা হ'ব। কিন্তু যি গ্ৰেডিং হয়, গ্ৰেডিঙত ইনফ্ৰাষ্ট্ৰাকচাৰটো যুক্ত কৰা হোৱা নাই। কাৰণ বিল্ডিং ভাল হ'লেই বিদ্যালয়খন ভাল হ'ব নোৱাৰে, আন্তঃগাঁথনি ভাল হ'লেই বিদ্যালয়খন ভাল হ'ব নোৱাৰে। বিদ্যালয়খনৰ ছাত্ৰ ছাত্ৰীৰ তেওঁলোকে কিমান দূৰ তেওঁলোকৰ বোধগম্য হৈছে সেইটোৰ এছেছমেণ্ট কৰাটোৱেই হ'ল আমাৰ প্ৰধান কাম। আৰু সেইটো কৰাৰ কাৰণে আমি ব্যৱস্থা গ্ৰহণ কৰিছোঁ আৰু গুণোৎসৱত ইনফ্ৰাষ্ট্ৰাকচাৰৰ কাৰণে আমি কোনো নম্বৰ ৰখা নাই। ইনফ্ৰাষ্ট্ৰাকচাৰটো গ্ৰেডিঙৰ কাৰণে নাহে।